নমস্কাৰ, বহুত লোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। প্ৰায় 3 মাহ মানেই হ'ল মই আপোনালোকৰ সন্মুখত নহা, কিন্তু আজি ভাবিলো যেহেতু মেইনছ পৰীক্ষা আহি আছে 26 তাৰিখৰ পৰা, গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে মই কিছু গুৰুত্বপূৰ্ণ কথা ক'ব খুজিম। বিশেষকৈ মই এই কাৰণে ভিডিঅ' দিব পৰা নাই, এই 3 মাহত বিভিন্ন ধৰণে ব্যস্ত হৈ পৰিছিলোঁ। এটা সৰু ট্ৰেইনিঙো হৈছিল আৰু কিছু ঘৰুৱা সমস্যা, লগতে অফিচৰ কামো নতুনকৈ শিকাৰ লগতে দিনে দিনে বাঢ়ি গৈছিল। গতিকে অফিচৰ পৰা আহি মই যি ধৰণে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ সেই ধৰণে সময় যুগুতাব পৰা নাই। তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। কিন্তু ভৱিষ্যতে যিসকলে 2025ৰ কাৰণে পৰীক্ষাত বহিম ভাবিছে তেওঁলোকৰ কাৰণে নিশ্চয় মই মোৰ প্ৰস্তুতিৰ লগতে আপোনালোককো সহায় কৰি যাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া 26 তাৰিখে যেহেতু মেইনছৰ পৰীক্ষা আছে, গতিকে আজি হৈ গ'ল, এই ভিডিঅ'টো বনাওঁতে আজি হ'ল 23, অৰ্থাৎ 24 আৰু 25 এই দুদিনেই সময় আছে। আৰু 26 তাৰিখে আপোনালোকে হয়তো প্ৰথমবাৰৰ বাবে বহুতে পৰীক্ষাত বহিব, যিধৰণে মই মূল পৰীক্ষাত প্ৰথমবাৰৰ কাৰণে বহিছিলোঁ। আৰু এই সময়টো মই যেহেতু পাৰ কৰি গৈছোঁ, মোৰ অভিজ্ঞতাৰ পৰা মই জানো যে আজিৰ দিনটোত বা অহা কাইলৈ বা পৰহিলৈ আপোনালোকৰ মনত বিভিন্ন চিন্তাৰে ভৰপূৰ হৈ পৰিব। চিন্তা থাকিব, কি ধৰণে পৰীক্ষাত বহিব বা কি ধৰণৰ প্ৰশ্ন আহিব, এই ধৰণে আপোনালোকৰ মনত কিছু নতুন নতুন কথাই গা কৰি উঠিব। কিন্তু মই মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কিছু কথা আজি জনাবলৈ ওলাইছোঁ। প্ৰথমেই মই আহোঁ পৰীক্ষাৰ দিনটোৰ কথা। যেহেতু 26 তাৰিখে আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব, আগবেলা পাছবেলা দুইবেলা পৰীক্ষা থাকিব, গতিকে কেনেকেনো আপোনালোক ওলাই যাব বা কেনেধৰণৰ মানসিক স্থিতি থকাটো প্ৰয়োজন সেই বিষয়ে মই ক'ব খুজিম। মোৰ নিজৰ অভিজ্ঞতাৰ ক্ষেত্ৰত মই কওঁ যে এই যিটো সপ্তাহ, অৰ্থাৎ আপোনালোকে পৰীক্ষাৰ আগৰ যিটো সপ্তাহ পাৰ কৰিছে, এই সপ্তাহটো নিশ্চয় খুব চিন্তাদায়ক হয়। বহুতৰ হয়তো বিভিন্ন প্ৰশ্ন মনলৈ আহে, পৰীক্ষা যি ধৰণে প্ৰস্তুতি চলাব লগা আছিল সেইধৰণে বহুতৰ প্ৰস্তুতি নহ'ল, বা যিমান পঢ়িম বুলি ভাবিছিলে পঢ়িব পৰা নাই। যিসকল কৰ্মৰত নহ'লেও যি ধৰণে প্ৰস্তুতি চলাম বুলি ভাবিছিলে তেওঁলোকে প্ৰস্তুতি চলাব পৰা নাছিল বা হৈ নুঠিল। গতিকে তেওঁলোকৰ কাৰণে মই ক'ম, মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল। আমাৰ চিলেবাছটো যিহেতু খুব দীঘলীয়া, সেই চিলেবাছটোৰ ক্ষেত্ৰত আমি সকলোবোৰ পঢ়ি আদায় কৰিব নোৱাৰোঁ, বা যিখিনি পঢ়োঁ সেইখিনি আমি কিমান সুন্দৰকৈ কৰিছোঁ তাৰ ওপৰতো বহুতো প্ৰশ্ন আহি উঠে। কিন্তু মই আপোনালোকক এটা কথা নিশ্চিতভাৱে ক'ব খুজিম, এই পৰীক্ষাটোৰ চিলেবাছটো যি ধৰণৰ হয়, গতিকে ইয়াত আমি বহু পঢ়িলেও আমাৰ থাকি যোৱাটো খুব অসম্ভৱ নহয়। বহুতৰ থাকি যায়, বহুতৰ হয়তো যি ধৰণে পঢ়িব লগা থাকে সেইধৰণে পঢ়াৰ সময় নাথাকে। গতিকে মোৰ ক্ষেত্ৰতো মই এই যি সময়, এই সময়ছোৱা মই খুব সুস্থিৰভাৱে পাৰ কৰিছিলোঁ। যিখিনি পঢ়িছিলোঁ সেই পঢ়াখিনিকে মই সুন্দৰকৈ ৰিভাইজ কৰি গৈছিলোঁ। যি টেষ্ট চিৰিজ মই দিব লাগিছিলে সেই টেষ্ট চিৰিজখিনি দি গৈছিলোঁ। আৰু বিশেষকৈ এই 3 দিনৰ আগত, অৰ্থাৎ আজি, কাইলৈ আৰু পৰহিলৈ, এই 3 দিনৰ সময়ছোৱাত বেলেগকৈ আৰু বেলেগ পঢ়াৰ কোনো প্ৰয়োজন নাথাকে। অলৰেডি চাগে আপোনালোকে নিউজ পেপাৰ পঢ়াটো বন্ধই কৰিছে, যিটো প্ৰয়োজনীয়। নিউজ পেপাৰ পঢ়ি এতিয়া আকৌ নতুনকৈ টপিকখিনি জনাৰো প্ৰয়োজন নাই বা মনত ৰখাৰো সুবিধা নাথাকে। গতিকে এটা কথা আপোনালোকে মনত দৃঢ় কৰক যে আজি পৰ্যন্ত আপোনালোকে যিখিনি পঢ়িছে সেইখিনি আপোনাৰ কাৰণে ছাফিচিয়েণ্ট। আৰু যি ধৰণৰ প্ৰশ্নই নাহক লাগে আপুনি কেতিয়াও ভয় নাখাব, নাৰ্ভাছ নহ'ব, আৰু খুব সুন্দৰকৈ পৰীক্ষাত লিখিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া প্ৰথম দিনা যিহেতু আগবেলা এছে থাকিব, গতিকে সকলোৱে জানে ফিলচফিকেল এছেও থাকে। গতিকে এছেখন আপোনালোকে যেতিয়া লিখিবলৈ ল'ব, টপিকটো চুজ কৰাৰ আগত বা টপিকটো চাই আপোনালোকে লিখাৰ আগত কৈছোঁ, লিখাৰ আগত আপোনালোকে যিখিনি কথা, সেই কথাখিনি আপোনালোকে এটা ড্ৰাফ্ট মনতে বনাব, বা কুৱেশ্যন পেপাৰটো এটা পেঞ্চিলেৰে আপোনালোকে লিখিব পাৰে যে কি কি টপিক ভাবিছে বা ইন্ট্ৰডাকশ্যনটো কি ধৰণে আৰম্ভ কৰিব। এটা ড্ৰাফ্ট মনত ভবাটো খুব জৰুৰী হয়। তাৰপিছত আপোনালোকে সুন্দৰকৈ সেই এছেখন আৰম্ভ কৰি যাব। এটা কথা মনত ৰাখিব, যিখন এছে আপুনি লিখিম বুলি ভাবিছে সেইখন যাতে একদম গোটেইকেইটা পেজ নহ'লেও অন্তত মোৰ মনত পৰা মতে 19টা পেজ থাকে নেকি। গতিকে গোটেইখিনি পেজ নিলিখিলেও হ'ল, আমাৰ এইটো এটা ভুল হৈছিল। গতিকে মই গোটেইখিনি পেজ লিখিব চাইছিলোঁ। গতিকে আপোনালোকে তেনেকুৱা নকৰি এটা
লিমিটৰ মাজত আপোনালোকে ধুনীয়াকৈ এছেখন লিখিব আৰু এবাৰ যেতিয়া লিখিবলৈ আৰম্ভ কৰিলে সি কণ্টিনিউৱাছ প্ৰচেছ হ'ব আপুনি আকৌ কিবা কিবি ভাবি বহুত সময় নৰ'ব কাৰণ সময়টো বিশেষকৈ খুব গুৰুত্বপূৰ্ণ এছে কাৰণে যথেষ্ট সময় পাব তাত ভবাৰ সময় থাকিব তাৰ কাৰণে চিন্তা কৰিব নালাগে এখন এছেত আপুনি এটা নিৰ্দিষ্ট সময় দিলে তাৰপিছত ইখনত এটা সময় দিলে তেনেকৈ আপুনি দুইখন এছে ধুনীয়াকৈ লিখিবলৈ সময় পাব গতিকে লিখাৰ আগত মই আকৌ কৈছোঁ যে লিখাৰ আগত আপুনি এটা ড্ৰাফ্ট মনতে ভাবিব যে মই কেনেধৰণে আৰম্ভ কৰিম মই এছে কেইখন এনেকডটেৰে আৰম্ভ কৰিছিলোঁ অৰ্থাৎ এটা ষ্টৰী টাইপত আৰম্ভ কৰিছিলোঁ এছে অলৰেডি আপোনালোকে শিকিছে চাই কি ধৰণে সেইধৰণে আপুনি এছেখন আৰম্ভ কৰিব পাছবেলাৰ যিখন প্ৰশ্ন থাকিব সেই প্ৰশ্নখনৰ ক্ষেত্ৰতো আপোনালোকে খুব সুস্থিৰভাৱে বহিব পৰীক্ষাত আৰু মই পৰীক্ষা দি উঠাৰ পিছত মই কিছুমান ফ্ৰেণ্ডক সুধিছিলোঁ যে বহুতে 15 মাৰ্কৰ কুৱেশ্যনখিনি আগত কৰি লয় মই কিন্তু চিৰিয়েলি কৰি গৈছিলোঁ আৰু মাজত যদি কিবা কুৱেশ্যন কৰিব পৰা নাছিলোঁ তাক ব্লেংক ৰাখি গৈছিলোঁ আৰু পাছত আহি মই চাইছিলোঁ চেষ্টা কৰিছিলোঁ কিন্তু এটা বস্তু আপোনালোকৰ বহিত লিখা থাকে যে যিখিনি পেজ ব্লেংক থাকে তাত কাট মাৰ্ক কৰিব লাগে অৰ্থাৎ যদি একো নিলিখে তাত কলমেৰে এনেকৈ হৰাই এইটো ডায়গনেল টাইপত কাটি আহিব লাগে সেইটো আপোনালোকে কৰিবলৈ নাপাহৰিব মই প্ৰথম পেপাৰখনত কৰা নাছিলোঁ তাৰপিছত খুব চিন্তা লাগিছিলে বহুতে বিভিন্ন ধৰণে কৈছিলে ইউপিএছচিত বিশেষকৈ তাৰ কাৰণে মাৰ্কো কাটে বুলি মই শুনা পাইছিলোঁ গতিকে এপিএছচিত মাৰ্কছ নেকাটিলোঁ আপোনালোকে সেইটো কৰিবলৈ চেষ্টা কৰিব কেতিয়াবা এনেকুৱা হয় বহুত লিখাৰ মাজত সেইখিনি কৰিবলৈ সময় নহ'বও পাৰে কিন্তু তাৰ কাৰণে চিন্তা কৰিব লগা বিশেষ কথা নাথাকে তথাপি আপোনালোকে পাৰিলে সেই কথাটো চাব নেক্সট মোৰ এটা ভুল হৈছিল বুলি ভাবোঁ সেই ভুলটো মই কৈ দিছোঁ প্ৰথম পৰীক্ষাটোৰ ক্ষেত্ৰত প্ৰথম যিদিনা আছিলে কাৰণ আগৰ বিশেষ এক্সপিৰিয়েঞ্চ নাছিলে আৰু এইবোৰ কথা কোনেও ইউটিউবত নকয় গতিকে মই আপোনালোকক কৈছোঁ যে আপোনালোকে প্ৰত্যেকটো কুৱেশ্যন 10 নম্বৰ হওক বা 15 নম্বৰ হওক গোটেই যিমানটো ব্লেংক পেজ থাকে সেই গোটেইখিনি নভৰালেই হয় যিটো আপোনাৰ 15 মাৰ্কৰ কাৰণে থাকে তাত আপোনালোকে আধা পেজ আপোনালোকে ৰাখিব পাৰে মই এতিয়া পাহৰি গৈছোঁ 4 পেজ থাকে নেকি 4 পেজ মানে 2 পেজ হয় দুইটা সাইড মিলি 4টা পেজ বুলি ক'ব পাৰি গতিকে তাত আপোনালোকে 3.5 লিখিব পাৰে 3 লিখিব পাৰে বা ঠিক তেনেকৈ 10 নম্বৰ মাৰ্কৰ কাৰণে 2 পেজ মানে এখন পাত থাকে আগফালে পাছফালে আপোনালোকে তেনেকৈ ধৰণে লিখিব পাৰে মই ব্লেংক যিটো পেজৰ সংখ্যা সেইটো অলপ পাহৰিছোঁ যিহেতু সময় হৈছে আৰু প্ৰথমবাৰৰ কাৰণে পৰীক্ষা দিছিলোঁ গতিকে মোৰ মনত পৰা মতে 4টা পেজ হয় 15 নম্বৰৰ কাৰণে অৰ্থাৎ দুখিলা পাত হয় আগফালে পাছফালে মানে টোটেল 4টা পেজ হয় ঠিক তেনেকৈ 10 নম্বৰৰ কাৰণে এখিলা পাত হয় আগফালে পাছফালে গতিকে তেনেকুৱা ধৰণৰ হয় বুলি মই ভাবোঁ মুঠতে এটা কথা মনত ৰাখিব আপোনাৰ এনেকুৱা নহয় যে আপুনি গোটেই কাগজ ভৰপূৰ কৰি তুলিব লাগিব প্ৰত্যেকটো কুৱেশ্যনৰ যি মানদণ্ড সি এটা এভাৰেজ ৰাখিবৰ কাৰণে চেষ্টা কৰক এনেকুৱা হ'ব নালাগে যে আপুনি এটা কুৱেশ্যন খুব সুন্দৰ লিখিলে তাৰ পিছৰটো লিখিবলৈ আপোনাৰ মেটেৰিয়েলছ নাই বা আপুনি ভাবি পোৱা নাই তেনেকুৱা হ'ব নালাগে এটা এভাৰেজ ৱেট লৈ যাওক আৰু সকলোবিলাক কুৱেশ্যনৰ যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো প্ৰায় একেই ধৰণৰ ৰাখিবলৈ চেষ্টা কৰক তেতিয়া পৰীক্ষকৰো এটা ভাল ইণ্টেনশ্যন আহিব যে ল'ৰাজনে এনেকুৱা নহয় যে এইটো কুৱেশ্যনছ বেছিকৈ লিখিছে এইটো কমকৈ লিখিছে এনেকুৱা ধৰণৰ নহয় নেক্সট যিখিনি ফ্ল' চাৰ্ট ভৰাব লাগে ফ্ল' চাৰ্টৰ ওপৰত গুৰুত্ব দিব যদি ক'ৰবাত আপুনি ড্ৰয়িংছ কৰিব পাৰিছে ছবি আঁকিব পাৰিছে ছবি আঁকিবৰ কাৰণে চেষ্টা কৰক মই যথেষ্ট আঁকিছিলোঁ তেনেকুৱা ধৰণৰ যিখিনি কৰিব লাগে সকলোৱে সেইখিনি অভিজ্ঞ বা মোৰ জৰিয়তে আপোনালোকে গম পাইছে সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব নেক্সট হ'ল যে ইথিক্সৰ পেপাৰখন হওক অসমৰ পেপাৰখন হওক এছে এই 3খন পেপাৰ খুব গুৰুত্ব দিব সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় হ'ল আৰু এটা মোৰ ক্ষেত্ৰত মই দেখিছিলোঁ যে পৰীক্ষা দি অহাৰ পিছত যেতিয়া মাজৰ যিটো গেপ থাকে সেই গেপটোত আপুনি ওলাই অহাৰ লগে লগে বিভিন্ন ছাত্ৰ বা ছাত্ৰীয়ে বিভিন্ন ধৰণে আলোচনা কৰে প্ৰশ্নখনক লৈ কিছুমানে হয়তো পৰীক্ষা হলত ভালকৈ লিখি আহিছে কিন্তু বাহিৰত এনেকুৱা ধৰণৰ কথা ক'ব যে আপোনাৰ সেকেন্ড পৰীক্ষাটোৰ কাৰণে আপোনাৰ যিটো মনোভাৱ বা যিটো মনস্থিতি থাকিব লাগে সেইটো কিন্তু অকমান নিগেটিভ হৈ পৰে গতিকে তেনেকুৱা ধৰণৰ কথা আপোনালোকে নুশুনিব মই কৰিছিলোঁ ডাইৰেক্ট পৰীক্ষাৰ পৰা ওলাওঁ মোৰ ৱাইফ ৰৈ থাকে বাহিৰত গতিকে মই বাহিৰত গৈ ডাইৰেক্ট ঘৰৰ পৰা টিফিন খাওঁ আৰু টিফিন খোৱাৰ পিছত যিখিনি চাব লাগে সেইখিনি চাইছিলোঁ কিন্তু সেই মাজৰ গেপটোত ইমান চাব পৰা নাছিলোঁ বহুতে পাৰে মই মোৰ ক্ষেত্ৰত সৰুৰ পৰাই নোৱাৰোঁ পৰীক্ষাৰ আগদিনা মই পঢ়িবই নোৱাৰোঁ ঠিক তেনেকৈ পৰীক্ষাৰ এই মাজৰ গেপটোত মই বিশেষ চাব পৰা নাছিলোঁ জাষ্ট টিফিনটো খাই একদম কুল মাইণ্ডত বহিছিলোঁ আৰু কাৰো কথা শুনা নাছিলোঁ
প্ৰথম দিনা পৰীক্ষাৰ এটা অভিজ্ঞতা এছে খুব ধুনীয়া গৈছিলে কিন্তু GS1 খন অকমান ভবাতকৈ কমি গ'ল তাৰ মেইন কাৰণটো হৈছিলে যে মই কিবা এটা কুৱেশ্যনৰ কাৰণে ভাবিব লগা হৈছিলে মই আকৌ আপোনালোকক কওঁ কিবা এটা কুৱেশ্যন যদি আপুনি ভাবিবলে কিছু সময় লৈ ললে তেন্তে আপুনি দুটা কুৱেশ্যনৰ কাৰণে সময় হেৰুৱাব গতিকে তেনেকুৱা ধৰণৰ নকৰিব আপোনালোকৰ পৰীক্ষাত আপোনালোকে নিজেই অভিজ্ঞতা লাভ কৰিব যে আপুনি যিখিনি পঢ়িছে খুব ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে মাইণ্ডৰ পৰা আহি থাকিব জাষ্ট আপুনি ধুনীয়াকৈ লিখিব স্পীডটো মেইনটেইন কৰিব আৰু মই হেতুৱে কলো প্ৰথম পৰীক্ষাৰ দিনা যেটো মোৰ স্পীডটো অকমান ভবাতকৈ কম আছিল গতিকে মই চিন্তাত পৰিছিলো গতিকে সেই ক্ষেত্ৰত মই আকৌ নেক্সট পৰীক্ষাবিলাকৰ পৰা খুব সংযতভাৱে মোৰ স্পীডটো ইনক্ৰিজ কৰিছিলো আৰু মই তেতিয়া আৰু বেলেগ কুৱেশ্যন ভবাৰ কাৰণে কেতিয়া সময় থোৱা নাছিলো যিখিনি পাৰিছিলো সুন্দৰকৈ লিখি গৈছিলো এটো মোৰ অভিজ্ঞতা আৰু আকৌ কৈছো যে পৰীক্ষা হলৰ পৰা ওলাই কাৰো লগত কোনো ডিসকাশন নকৰিব এটো এটা প্ৰেছাৰ বুলি ক'ব পাৰি গুটেই পৰীক্ষাৰ যেটো সময় উচি এটো এটা মানসিকভাৱে মানুহক এটা চাপ দি ৰাখে এটো এটা ধৈৰ্য পৰীক্ষা পৰীক্ষাৰ পৰা ঘৰলৈ গৈ আপুনি প্ৰশ্নখন ইমান চাই থাকিব নালাগে নেক্সট পৰীক্ষা যেটো আছে হেতুৰ কাৰণে চেষ্টা কৰিব মই কওঁ যে এই গুটেই 3 দিনৰ যেটো ফেজ পৰীক্ষাৰ যেটো প্ৰেছাৰ হে প্ৰেছাৰটো আপুনি খুব শান্ত হৈ থাকিলে খুব কামলি আপুনি সলভ কৰিব লাগিব মেডিটেশন সময় সময় কৰক যদি সময় হৈছে আৰু মই ভাবো ডিসকাশন এতিয়াৰ কোনো প্ৰয়োজন নাই কাৰো লগত ডিসকাশনৰ প্ৰয়োজন নাই আপুনি যিখিনি পঢ়িছে সুন্দৰকৈ তাক আপুনি পৰীক্ষাত প্ৰেজেন্ট কৰিব পৰাটোই আপোনাৰ মূল লক্ষ্য বহুতে হয়তো বহুত জানে কিন্তু প্ৰেজেন্ট কৰিব নোৱাৰিব পাৰে প্ৰেজেন্টেশনটোই মেইন হয় আখৰ এনেকুৱা হ'ব নালাগে যে খুব ধুনীয়া হ'ব লাগে বুলি কথা নাই কিন্তু এনেকুৱা হ'ব নালাগে যাতে পৰীক্ষকে বহিখন চাওতে কষ্ট পায় তেনেকুৱা হ'ব নালাগে খুব এটা এভাৰেজ লেভেলত আপুনি লিখিব খুব ধুনীয়াকৈ লিখিব নেক্সট হেতু পৰীক্ষাৰ কথা কলো আজিৰ যেটো 24 আজি 23 তাৰিখ হল কাইলে 24 25 এই 3 দিনৰ ক্ষেত্ৰত মই এটাই কম আজি এটা সুস্থিৰ মন আপুনি ৰাখক মাজে মাজে চকুমুদি অলপ মেডিটেশন টাইপত বহক সুন্দৰকৈ হেলথটো মেইনটেইন কৰক জিতি খানা নাখাব কাৰণ এই 3 দিনত পৰীক্ষা হলত আপুনি যাবৰ কাৰণে ভালৰে প্ৰস্তুতি চলাই আছে গতিকে খাদ্যটো খুব গুৰুত্বপূৰ্ণ হয় পৰীক্ষা হলত পানীৰ ব্যৱস্থা থাকে আৰু পাৰিলে এখন ৰুমাল লৈ যাব কাৰণ গৰমৰ সময় লিখাখিনি তাকো ঘাম লাগিলে আপোনাৰ বহিখন বেয়া হৈ পৰিব ৰুমাল নিব আৰু এডমিট কাৰ্ড ধুনীয়াকৈ আগদিনাই ভৰাই থৈ দিব এডমিট কাৰ্ড যিখিনি লাগে কলম হক কলম আৰু এটা চাব যেটো মোৰ পৰীক্ষা সময়তে মই খুব চিন্তাত পৰিছিলো স্মাৰ্ট জেল ইউজ কৰিব নালাগে বল পেন হলে ভাল মানে বল পেনতে ইউজ কৰিব লাগে স্মাৰ্ট জেল হলে তিতি যোৱাৰ সম্ভাৱনা থাকে বা প্ৰবলেম আহিব পাৰে গতিকে হেখিনি কথা কলম মই প্ৰায় 3টা মানকৈ লৈ গৈছিলো কাৰণ কোনটো কলম কেতিয়া বেয়া হৈ যায় একো ধৰিব নোৱাৰে গতিকে কলম কিটা ভালকৈ আপোনালোকে আগদিনাই ঠিক কৰি থব আৰু নেক্সট খুব ভালকৈ লিখিব মই হেতুৱে কলো ভয় খাব নালাগে মই এটা কথা কওঁ এটো খুব জৰুৰী বুলি ভাবো যে মোৰ ক্ষেত্ৰত মই হে প্ৰথম GS1 পেপাৰখনত দুটা কুৱেশ্যন খুব সুন্দৰকৈ লিখিব পৰা নাছিলো গতিকে আপোনালোকে এনেকুৱাকৈ পৰীক্ষাটো দিব যাতে কোনো কুৱেশ্যনছ থাকি নাহে কেতিয়াবা থাকি আহিলেও চিন্তা কৰিব নালাগে বহুতে হয়তো বিভিন্ন ধৰণে ক'ব কিন্তু খুব ভালকৈ লিখিব চাব যাতে গুটেখিনি কুৱেশ্যন এটেম্প কৰিব পাৰে আৰু এনেকুৱা কুৱেশ্যনো আহিব যেনেকৈ মোৰ ক্ষেত্ৰত আহিছিল জাৰ্মান কনষ্টিটিউচন আৰু ইণ্ডিয়ান কনষ্টিটিউচনৰ এটা কুৱেশ্যন আৰু হেতু সম্ভৱ বহুতে পঢ়িব পাৰে মই নাজানো কিন্তু মই কিন্তু জাৰ্মানী কনষ্টিটিউচনৰ বিষয়ে পঢ়া নাছিলো কিন্তু মই তথাপি ইণ্ডিয়ান কনষ্টিটিউচনৰ লগত সংগতি ৰাখি কিছু লিখিছিলো কিছুমান এনেকুৱা কুৱেশ্যন থাকিব য'ত হয়তো আপোনাৰ নলেজ একেবাৰে জিৰো হ'ব পাৰে বাট ইউ শুড ট্ৰাই আপুনি অকন ভাবিলে হয়তো যদি লিখিব পাৰে লিখিবৰ কাৰণে চেষ্টা কৰিব আৰু কৰবাত হয়তো এনেকুৱা হ'ব যে আপুনি বেলেন্স এটা ওয়ে ল'ব পাৰে কৰবাত হয়তো এটা ডায়াগ্ৰাম অকাৰ কাৰণে লিখাৰ পৰিমাণটো কমি যাব পাৰে গতিকে হে কুৱেশ্যনটো লিখোতে যিখিনি আপোনাৰ সময় পাইছে সেইখিনি আনটা কুৱেশ্যনৰ সুন্দৰ কৰি দিব পাৰিব গতিকে ইয়াতকৈ বেছি কথা নকওঁ আৰু এটা কথা কম যে এই সময়ছোৱাত মোৰ ক্ষেত্ৰতো হৈছিলে যে আজি কোনোবা মই যাক ফলো কৰো তেওঁ কিবা এটা ভিডিঅ' দিছে নেকি তেওঁ যেনেকে মোৰ ক্ষেত্ৰত তেতিয়াৰ সময়ত আমি সত্যজিৎ ছাৰৰ কথা শুনিছিলো SPM একাডেমীৰ সত্যজিৎ ছাৰে কিবা এটা ক'লে খুব ভাল লাগিছিল তেওঁ এজন এক্সিলেন্ট টিচাৰ হয় এটো মই ক'বই লাগিব গতিকে আজি মোৰ কথাখিনি আপুনি যেনেধৰণে শুনিছে সেই কথাখিনি আপোনাক পজিটিভলি যদি ইম্পেক্ট কৰে তেন্তে মোৰ কাৰণে যথেষ্ট ভাল বুলি ভাবো আৰু লগতে এইটো কথাও কম যে বৰ বেছি আপোনালোকে
ইটো সিটো কথা ভাবি পেলাই একেৰাহে ইউটিউব খুচৰি খুচৰি এনেকুৱা ধৰণৰ কথাবোৰ বিচাৰিও থাকিব নালাগে যিখিনি পঢ়িলে সেইখিনি সাফিচিয়েন্ট বুলি ভাবক আৰু পৰীক্ষালৈ ধুনীয়াকৈ ওলাই যাব এটা পজিটিভ মাইণ্ডছেটত খুব সুন্দৰকৈ পৰীক্ষা কি হৈছে কি নহৈছে এইবোৰ কাকো কৈ থকাৰ কোনো প্ৰয়োজন নাই পৰীক্ষা হলত বিশেষকৈ কাৰোবাৰ লগত ডিসকাশন কৰি আকৌ নেক্সট পৰীক্ষাটোৰ কাৰণে আপোনাৰ যেটো মনস্থিতি থাকিব লাগে হেতু যাতে আপুনি নেগেটিভ ইম্প্যাক্ট কৰিব নিদিয়ে হেতু মন ৰাখিব ডাইৰেক্টলি পৰীক্ষাত বহিব পৰীক্ষা হলৰ পৰা ঘৰৰ মানুহৰ ওচৰত যাব যদি বোলে অকলে গৈছে কিবা খাব লগা আছে খাব গধুৰ আহাৰ খাব নালাগে মোৰ মতে মই ৰুটি খাইছিলো হেতু কিন্তু বহুতে ক'ব এইটো ক'ব লগা কথা নেকি যোনে ভাত খাই ভাল পায় খাব পাৰে কিন্তু মই ভাবো যে আমাৰ ভাত খাই দিয়া ললে গাটো গধুৰ হৈ যায় তেতিয়া ব্ৰেইনটো অলপ কমকৈ চলে গতিকে সেই কথাটো ক'ব লগা কথা বুলি ভাবিলো মই গতিকে সেইখিনি কথাই ক'লো পৰীক্ষা ধুনীয়াকৈ দিব শুভেচ্ছা থাকিল যদি সময় হয় অন্তত 25 তাৰিখে আপোনালোকলৈ আকৌ এটা শুভেচ্ছা বাৰ্তা মই প্ৰেৰণ কৰিম তাৰ পিছত পৰীক্ষাৰ পিছত আমি আকৌ নতুনকৈ প্ৰস্তুতি চলাম নতুন মানে আমি ইন্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাম আৰু যিসকলে 2025 ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও মই মোৰ সময় তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ আহিছো যিসকলে পোনপ্ৰথমবাৰৰ বাবে ভিডিওটো চাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ